হয় নমস্কাৰ এনি ভাৰত 24 চাই থকা প্ৰতিজন দৰ্শক মই স্বাগতম জনাইছোঁ। কি উজনি কি নামনি সকলোতে ৰাসক লৈ ব্যস্ততা দেখা গৈছে আৰু যিহেতু কোনোদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে হাউলি ৰাস মহোৎসৱ উদযাপন কৰাইছে। আজি 4 নম্বৰ দিন আৰু আজিৰ দিনটোত লোকে লোকায়ন হৈ পৰিছে হাউলি ৰাস মহোৎসৱত। আৰু যিহেতু মই আছোঁ হাউলি ৰাস মহোৎসৱৰ যি বৃন্দাবন আচলতে বৃন্দাবন এখন সজাইছে সুন্দৰভাৱে। মোৰ কেমেৰা সহযোগী দেখাব এয়া হৈছে বৃন্দাবন হাউলি ৰাসৰ যি ৰাধা কৃষ্ণৰ আচলতে 30 ফুট উষ্ণতাৰ 30 ফুট উচ্চতাৰ আচলতে যি ৰাধা কৃষ্ণৰ ইয়াৰ প্ৰতিমা আচলতে ইয়াত থোৱা হৈছে। আৰু ভগৱান শ্ৰীকৃষ্ণৰ যি বাল্যকালৰ পৰা তেওঁৰ জীৱনৰ ভগৱান শ্ৰীকৃষ্ণৰ জীৱনৰ সকলোবোৰ ইয়াত সজোৱা হৈছে। এনেকৈ আচলতে এক সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব আৰু লোকে লোকায়ন হৈ পৰিছে আজিৰ দিনটোত। আৰু যি আচলতে হাউলি ৰাস মহোৎসৱ বুলি ক'লে আচলতে ৰজা চণ্ডীপুৰৰ যি ৰাজ হাউলি ৰাস বুলি ক'লে আচলতে সকলোৱে জানে হাউলি ৰাসৰ কথা। আৰু আজি যিটো 4 নম্বৰ দিনটোত কিন্তু যথেষ্ট সংখ্যক ভক্ত ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু মোৰ কেমেৰা সহযোগী দেখাই আছে ইয়াৰে কিছু দৃশ্য। এয়া হৈছে বৃন্দাবন, যিহেতু আচলতে যি আমাৰ গৌৰৱ আচলতে ৰজা চণ্ডীপুৰৰ যি প্ৰতিমা আচলতে ইয়াত সুন্দৰভাৱে সজাই তুলিছে। আৰু জাতি নায়ক লাচিত বৰফুকনৰ ইয়াত প্ৰতিমা আছে। আৰু যিহেতু হাউলি ৰাস বুলি ক'লে আচলতে মৃন্ময় প্ৰতিমাসমূহ চোৱাৰ কাৰণে আচলতে যি ভক্তৰ ভিৰ কৰে আচলতে মৃন্ময় প্ৰতিমাসমূহ সুন্দৰকৈ ইয়াত এইবেলি বনোৱা হৈছে। আৰু যিহেতু স্বচ্ছতা বুলি ক'লে আচলতে স্বচ্ছতা হৈছে আমাৰ অধিকাৰ, স্বচ্ছতা হৈছে আমাৰ কৰ্তব্য। আৰু মই যাব খুজিম যিহেতু স্বচ্ছতা হাউলিৰ 97 সংখ্যক হাউলি ৰাস মহোৎসৱৰ যি স্বচ্ছতা কমিটিৰ সভাপতি মূলত উপস্থিত আছে। কি ক'ব খোজে, কেনেকুৱা অনুভৱ এইবেলি আপোনাৰ? মই আপোনালোকক সংবাদ জগতৰ মানুহ যিহেতু গতিকে শ্ৰদ্ধাৰ ব্যক্তি আপোনালোক। মই প্ৰথমতে হাউলি 97 ৰাস মহোৎসৱৰ জৰিয়তে আপোনালোকলৈকে মই শ্ৰদ্ধা জনাইছোঁ। স্বচ্ছতাই আমাৰ পৰিচয়, ই আমাৰ জীৱনধাৰা। আপোনালোকে বৰ ধুনীয়া কথা কৈছে আৰু এই ক্ষেত্ৰত মই প্ৰত্যক্ষভাৱে জড়িত হৈ আছোঁ। এইকাৰণে এইবাৰ 97তম হাউলি ৰাস মহোৎসৱত স্বচ্ছতা এটা নতুন কনচেপ্ট, এটা নতুন চিন্তাধাৰাৰ মাজেৰে আমাৰ এই কমিটিখনে এটা সুকীয়াকৈ এটা বিভাগ বুলি আমাক দায়িত্ব অৰ্পণ কৰিছে। কিন্তু এই কথাখিনি আজি সাধাৰণ মানুহৰ মাজত আমি ইমান ধৰণে এটা এৱাৰনেছ কেম্প কৰি ৰাইজক সজাগ কৰাব লাগে, এই ক্ষেত্ৰত কিন্তু আমাৰ কিছু অলপ আছে, অসুবিধা অলপ আছে। আপোনালোকে চাওক, ইয়াৰ যদি ইতিহাস চায় 1882 খ্ৰীষ্টাব্দত এন এনিমি অফ দি ছ'চাইটি নামৰ এখন কিতাপৰ লেখক আছিল ইছবেন হেনৰিক। তেওঁ এখন কিতাপ লিখিছিল। সেই কিতাপখনত বিষয়বস্তুবিলাক এনেকুৱাকৈ জড়িত হৈ আছে যে তাৰ গোটেই বিষয়বস্তুবিলাক যদি চোৱা যায়, নৰৱে নামৰ এখন অত্যন্ত উন্নত উন্নয়নশীল ৰাষ্ট্ৰ এখনৰ এই গোটেই শৌচাগাৰ আৰু আমাৰ স্নানাগাৰৰ সন্দৰ্ভত 1882 খ্ৰীষ্টাব্দতে তেওঁ নৰৱে চহৰত এটা স্থাপন কৰিছিলে। আৰু তাত কিতাপখনত এনেকুৱা কথা কিছুমান লেখা আছে যে যিখন কিতাপত আপোনালোকে যদি অধ্যয়ন কৰি কিতাপখনৰ মাজত দেখিব যে তাত নৰৱেৰ চৰকাৰখনে সেই সময়ৰ জনসাধাৰণৰ যিখিনি মানুহে চহৰকেন্দ্ৰিক বাসিন্দা আছিল তেওঁলোকৰ উন্নত স্বাস্থ্য ৰক্ষাৰ্থে শৌচাগাৰ আৰু আপোনাৰ আনুষংগিক যিবিলাক আমাৰ স্বাস্থ্যজনিত বিষয়বস্তু জড়িত হৈ থাকে এইবিলাকত তেওঁলোকে ব্যৱস্থা কৰিছিলে। আৰু সেই কিতাপখনত তাত এজন ডাক্তৰ, তেওঁৰ নাম চাৰ্লছ ষ্টকমেন থমাছ, তেওঁ মুখ্য ভূমিকা গ্ৰহণ কৰিছিলে। আৰু তেওঁক এই ডাক্তৰ হিচাপে সেই গোটেই শৌচাগাৰ আৰু স্নানাগাৰৰ গোটেই বিষয়বস্তুটো পৰ্যবেক্ষণ কৰাৰ কাৰণে তেওঁক দায়িত্ব অৰ্পণ কৰিছিলে। আৰু তেওঁ তাত লিখিতভাৱে চৰকাৰলৈ প্ৰতিবেদন পাঠ কৰিছিলে। আৰু সেই প্ৰতিবেদনত এই কথাটো উল্লেখ আছিল যে যদিও চাইণ্টিফিক প্ৰচেছত শৌচাগাৰ আৰু এই পেচাব গানা যিবিলাক তেওঁলোকে বনাই দিছিলে, কিন্তু তাৰ জনসাধাৰণে প্ৰকৃতাৰ্থত সেইখিনিক সুন্দৰভাৱে তেওঁলোকে ব্যৱহাৰ কৰিব পৰা নাছিল। আৰু তেওঁৰ প্ৰতিবেদনে সেই কথাখিনি উল্লেখ কৰিছিলে। আৰু কৰাৰ ফলত তাৰ ওচৰে পাজৰে বাস কৰা মানুহখিনিয়ে তেওঁৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিলে আৰু তেওঁ যথেষ্ট ধৰণৰ মানসিক শাস্তিও দিছিলে। আৰু যাৰ ফলত সেই কিতাপখনৰ শেষ লাইনত ৰাইটাৰে লিখিছিল, দি ষ্ট্ৰংগেষ্ট মেন ইন দ্য ৱৰ্ল্ড ইজ হু ষ্টেণ্ড মোষ্ট এলন। অৰ্থাৎ তেওঁ ন্যায়ৰ পৰা বিচলিত হোৱা নাছিল। যিটো দেখিছিল সেই সময়ত 1882 খ্ৰীষ্টাব্দত মানুহৰ স্বাস্থ্যৰ সজাগতাৰ সন্দৰ্ভত সেই দেশখনৰ লোৱা যি ভূমিকা আছিল, সেই ভূমিকাৰ ক্ষেত্ৰত আমাৰ এতিয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্বচ্ছতাৰ ওপৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰাৰ ফলশ্ৰুতিতে হয়তো আজি আমি হাউলি ৰাস মহোৎসৱৰ 97তম ৰাস মহোৎসৱত স্বচ্ছতাই এক উচ্চ স্থান পাইছে। আৰু আমাৰ মাননীয় আজিৰ এই সমিতিখনৰ সভাপতি হেমেন দাস ডাঙৰে আন আনুষংগিক বহুত বিষয় আমাৰ বিভাগ আছে, সকলোতকৈ উচ্চ স্থান স্বচ্ছতা। আৰু এই ক্ষেত্ৰত আমি কোনো ধৰণৰ কাৰ্পণ্য কৰা নাই। ইতিমধ্যে
মোবাইল টয়লেটছৰ ব্যৱস্থা হৈছে। আমাক হাউলি পৌৰ প্ৰশাসনৰ জৰিয়তে ইতিমধ্যে চৰকাৰৰ সহযোগিতাত আমাক দিছে তেওঁলোকে। আৰু ইতিমধ্যে আমি আমাৰ বিভিন্ন স্থানত বিভিন্ন ধৰণে জনগাঁথনিৰ ভিৰটোৰ প্ৰতি লক্ষ্য ৰাখি আমি চাইণ্টিফিক প্ৰচেছত এই শৌচাগাৰ আৰু পেচাবখানাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে আমি বিভিন্ন ধৰণৰ ব্যক্তিক লগক লৈ পেলাই এখন উন্নত পৰ্যায়ৰ আমি কমিটি গঠন কৰিছোঁ। আৰু আমাৰ এই স্বচ্ছতা সমিতিৰ মই যদিও সভাপতিৰ দায়িত্বত আছোঁ, ইয়াত সম্পাদক হিচাপে দুজনৰ আমাৰ দায়িত্ব আছে। তেওঁলোকে সুন্দৰ নিয়াৰিকৈ দায়িত্ব পালন কৰিছে। এজনৰ হৈছে প্ৰাণজিৎ দাস, বৰ ধুনীয়া ল'ৰা। এজন হৈছে আমাৰ দিলীপ বৰবৰী, ভাল ল'ৰা। আৰু উপসভাপতি হৈছে বাবুল দাস আছে। আৰু এই গোটেইখিনি তত্বাৱধানৰ কাৰণে মহানন্দ পাঠক ডাঙৰীয়া আৰু লগতে আমাৰ হেমেন দাস ডাঙৰীয়াই গোটেইখিনি আমাক দিহা পৰামৰ্শ দি আছে। আৰু যিমান দূৰ পাৰোঁ, এটা ইমান বৃহৎ অঞ্চল, হাউলি ৰাস মহোৎসৱৰ তলিটো এনেকুৱা এটা অঞ্চল নহয় যে সৰু নহয়, বৃহৎ অঞ্চল। বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানে আহি ইয়াত ব্যৱসায়িক বাণিজ্য কৰিবৰ সহস্ৰ জনতাৰ এটা ভিৰ হয়। সকলোবিলাক নিৰাময় কৰাৰ কাৰণে আমাৰ যাদুকাৰী যন্ত্ৰ আমাৰ হাতত নাই যদিও পৰ্যায়ক্ৰমে এই সকলোবিলাক যেনেধৰণে নহওক সমস্যা সমাধান কৰা, ইয়াৰ পবিত্ৰতাটো ৰক্ষা কৰাৰ কাৰণে আমি নিশ্চয় পদক্ষেপ লৈছোঁ। আৰু আমি সফলো হ'ম। আপোনালোকে নিশ্চয় জানে যে যোৱা কিছু বছৰ আগতে যিটো COVID-19ৰ সময়ত দুৰাৰোগ্য হৈছিল, যে মানুহৰ লাখ লাখ মানুহৰ মৃত্যু হৈছিল স্বাস্থ্যজনিত কাৰণত। গতিকে এখন উন্নত ৰাষ্ট্ৰৰ জনসাধাৰণ কেতিয়া শক্তিশালী যাতে উন্নত স্বাস্থ্যৰ অধিকাৰী হয়। গতিকে সকলো থাকিব। একবিংশ শতিকাৰ মানুহৰ জনসাধাৰণৰ জীৱন দৰত সকলো থাকিব। যেতিয়ালৈকে এখন যেতিয়ালৈকে তেওঁলোকৰ সুস্বাস্থ্যৰ অধিকাৰী নহয়, তেতিয়ালৈকে এই সকলোবিলাক কাম আমি কৰি লাভ নহ'ব। হয়, যিহেতু আৰু বায়ু টয়লেটৰ কথা যি ওলাইছে, এই অসমৰ কি প্ৰথম নেকি? নহয়, এইটো মই ধৰক তেনেকুৱা হিষ্টৰিকেল কিন্তু কথা নাজানো মই। তথাপিও মই দেখিছোঁ, মোৰ জীৱন প্ৰথম দেখিছোঁ। আৰু মই নিজে উৎসাহিত হৈছোঁ। আৰু হয়তো জনতাই ক'ব, ৰাইজে ক'ব যে অমুকৰ সভাপতিত্বতেহে এইটো কথাটো সম্ভৱপৰ। কিন্তু নহয়, য'ত জনতা আছে আমি তাতে আছোঁ। কিন্তু এটা নতুন পৰিকল্পনাৰ মাজেৰে আমাৰ 97 ৰাস মহোৎসৱৰ সভাপতি ডাঙৰীয়াৰ অশেষ প্ৰচেষ্টাৰ ফলতে বোধহয় এইটো সম্ভৱ হৈছে। আৰু লগতে অসম চৰকাৰৰ সেই বিভাগৰ দায়িত্ব থকা বিষয়ববীয়াসকলে আমাক যথেষ্ট দিহা পৰামৰ্শ দি এনেধৰণৰ আৰ্থিক অনুদান আগবঢ়াই হাউলি পৌৰসভাৰ সভানেত্ৰী আৰু ৱাৰ্ড কমিশ্যনাৰসকলে যি দায়িত্ব পালন কৰি আমাক এইখিনি কাম কৰাৰ কাৰণে সুবিধা দিছে, তেওঁলোকলৈকে মই এই আমাৰ সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই নিশ্চয় এই সংবাদ জগতৰ জৰিয়তে দৰ্শক প্ৰেমিক ৰাইজক মই এটা অনুৰোধ জনাওঁ, অৰ্থাৎ তেওঁলোকেও স্বচ্ছতাৰ সন্দৰ্ভত আমাৰ লগত একত্ৰিত হৈ পেলাই কেনেকৈ এই অনুষ্ঠানটোৰ এই সৰু দিশে থকা অনুষ্ঠান প্ৰতিষ্ঠানবিলাক উদযাপিত হৈ থকা এই স্থানখিনিক কেনেকৈ নিৰ্মাণ কৰিব পৰা যায়, কেনেকৈ পবিত্ৰ ৰক্ষা কৰিব পৰা যায়, এই ক্ষেত্ৰত প্ৰত্যেকজন সচেতন নাগৰিকে যদি আমাক সহায় কৰে, তেতিয়াহ'লে নিশ্চয় ইয়াৰ পবিত্ৰতাটো আমি ৰক্ষা কৰিম বুলি আমি প্ৰতিশ্ৰুতি দিব পাৰোঁ। আৰু এই ক্ষেত্ৰত আমি সফল হ'ম বুলি আমি আশা কৰিব পাৰোঁ। নগৰ সমিতি বা পৌৰসভাৰ গুৰুত্ব, পৌৰসভাই কেনেকুৱা ধৰণৰ এইবুলি আচলতে পৌৰসভাৰ ফালৰ পৰা আমাক যিখিনি আমি ন্যূনতম তেওঁলোকক কিবা কিবি অলপ কিছু কথা আমি তেওঁলোকৰ লগত সাঙুৰি লৈছিলোঁ। যেনে চাফাই কৰ্মী আমাক লাগে, তেওঁলোকে আনকৰো আমাক ধুনীয়াকৈ কেইজনমান চাফাই কৰ্মী আমাক দিছে। তাৰপিছত তেওঁলোকে আমাক বায়ু টয়লেটছৰ এই গোটেইখিনি কথা তেওঁলোকক আমি সহযোগ কৰিব পাৰিছোঁ। তেতিয়া আনকি ডাষ্টবিন আমাক লাগে। আমি আচলতে ৰাস কমিটিৰ পৰা আমি কৰিব পাৰোঁ এই কামখিনি, আমাৰ টকা আছে। কিন্তু তেওঁলোকে চইচ চাই হাউলি পৌৰসভাৰ দায়িত্বশীল ব্যক্তি হিচাপে ৱাৰ্ড কমিশ্যনৰ প্ৰত্যেকজনক লগ লাগি পেলাই আমাক আনকি তেওঁলোকে বিনামূলীয়াকৈ তেওঁলোকৰ চৰকাৰৰ কাৰ্যালয়ৰ পৰা খৰচ কৰি পেলাই আমাক তেওঁলোকে এইবিলাক ব্যৱস্থা কৰি দিয়াৰ কাৰণে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে আমি ৰাতিপুৱাৰ ভাগত আমি দেখা পাওঁ আচলতে যি স্বচ্ছতা কমিটিৰ যি আচলতে কৰ্মকৰ্তা আছে, তেওঁলোকে আচলতে ৰাতিপুৱাৰে পৰা আচলতে এই যি ৰাস মহোৎসৱস্থলী আচলতে তেওঁলোকৰ যি আচলতে কৰ্মকৰ্তাসকলে চাফ চিকুণৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট গুৰুত্ব দিয়া দেখা গৈছে। আৰু যিহেতু চাবলৈ গ'লে এতিয়া ৰাতিপুৱাৰ ভাগৰ পৰাই আচলতে যি ৰাস মন্দিৰস্থলী আচলতে এক সুন্দৰ পৰিৱেশে বিৰাজ কৰা দেখা যায়। যিহেতু লাখ লাখ ভক্তৰ সমাগম হয় এই হাউলি ৰাস মহোৎসৱস্থলীত। হয়, মোৰ সহযোগী পুৰণদেৱীৰ সহযোগত মই কৌশিক দাস, এনিভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব। আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।